বিজয়ৰ পিছত জুবিন প্ৰসংগত সৰব হিমন্ত বিশ্ব শৰ্মা। জুবিনৰ নামত ভোট বিচৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল। জুবিনে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। ময়ো জুবিন অনুৰাগী, বিজেপিত থকা সকলোৱেই জুবিন অনুৰাগী। নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই অধিক আত্মবিশ্বাসী হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনত বিৰোধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ইছ্যু হিচাপে লোৱা প্ৰতিটো বিষয়ক আঁকোৱালি ল'লে অসমৰ জনতাই, যাৰ বাবে ফলাফল ঘোষণাৰ পিছদিনাই সাংবাদিকৰ সন্মুখত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি জুবিনৰ মায়াবিনীৰ অনুৰাগী, কংগ্ৰেছ দয়াবিনীৰ অনুৰাগী। জুবিনৰ কোনো অনুৰাগীয়ে এইবাৰ কংগ্ৰেছক ভোট দিয়া নাই। গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক, হয়নে নহয়? তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ল'লে যে কংগ্ৰেছৰ ভোটটোত নাই, আমাৰ ভোট নাই, আমি হাৰিম, গতিকে জুবিন অনুৰাগীৰ ভোটখিনি আমাক দিয়ক। এতিয়া জুবিন অনুৰাগীততো ময়ো পঢ়োঁ, বিজেপিৰ মানুহবিলাকতো জুবিন অনুৰাগীয়ে। মেক্সিমাম জুবিন অনুৰাগী কোন? বিজেপিত থকা মানুহবিলাকে। কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে। গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হ'ল দয়াবিনী জুবিন অনুৰাগী, আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হ'ল মায়াবিনীৰ জুবিন অনুৰাগী। সেইকাৰণে তেওঁলোকে ক'লেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে। তেওঁলোকৰ গোটেই বস্তুটোৱেই ভুল আছিলে। সেইকাৰণে প্ৰথম দিনাই মই কৈছিলোঁ যে এইটো এটা পাপ হৈ আছে। কাৰণ জীৱনকালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছিল? এইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয়, যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ, মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হ'লোঁ। এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয়। এইটো আজিৰ পৰা শেষ হওক। জুবিনে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। মোৰ যিটো এছেছমেণ্ট, ভুল শুদ্ধ আপোনালোকে জানে। জুবিনৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী টাৰ্গেট হ'ল তিনি গগৈ। তিনি গগৈৰ নেৰেটিভিটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল। তিনি গগৈৰ সলনি তিনি খিলঞ্জীয়া শব্দ ব্যৱহাৰ কৰিব পাৰিলে হয়। কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে, মই থকা হ'লে এইবাৰ কংগ্ৰেছে বহু বেছি আসন পালেহেঁতেন। শব্দৰ কেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি তিনি গগৈ নকৈ ক'লেহেঁতেন তিনি খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল তিনি গগৈ তিনি গগৈ, আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতেই মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন, মই এডভাইচ দিলোহেঁতেন যে তিনি গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবেই, কিন্তু তিনি খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে? মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, তিনি গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, তিনি খিলঞ্জীয়া কৰি দিব লাগিছিল। তিনি খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁইও সোমাই গ'লহেঁতেন, বৰগোহাঁইও সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? সেইটোৱে কথা। কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, তিনি গগৈ কৰি পেলালে। তিনি খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন। এইবাৰ মুখ্যমন্ত্ৰীৰ লক্ষ্য হীৰেন গোহাঁই। অসমত মিয়া শব্দটো ব্যৱহাৰ কৰা প্ৰথম মানুহ ডক্টৰ হীৰেন গোহাঁই।
দিল্লী আমেৰিকাত কন্যাৰ ঘৰত থাকি ডক্টৰ গোহাঁয়ে অসমক নিৰ্দেশ দিয়ে। এইবাৰ জীয়েকৰ ঘৰৰ পৰা অসমীয়াক ৰাজপথত নামিবলৈ নিৰ্দেশ দিছে। সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱীগৰাকীক চোকা সমালোচনা মুখ্যমন্ত্ৰীৰ। সাংবাদিকৰ সন্মুখত কংগ্ৰেছৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। অতুল বৰা হাগ্ৰমা পত্নীক উপ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ দিয়া যুঁজা আছিল কংগ্ৰেছৰ। এতিয়া হাইকোৰ্টত মোৰ ওপৰত হীৰেণ গোহাঁই ডাঙৰীয়া এটা কেছ দিছে যে মিয়া বুলি কোৱাটো ভুল, কিন্তু অসমত মিয়া শব্দটো প্ৰথম হীৰেণ গোহাঁই আৰম্ভ কৰিছে আৰু লিখিতভাৱে তেওঁৰ কিতাপত প্ৰথম বাংলাদেশী মুছলমান মানে মিয়া এই ডেফিনেশ্যনটো বেলেগে দিয়া নহয়, এই ডেফিনেশ্যনটো হীৰেণ গোহাঁয়ে দিয়া। অথচ তেওঁৱে কেছ দিছে যে মিয়া বুলি কিয় কয়। এতিয়াতো কোৰ্টত মই দিম, মানুহে নাহাঁহিব জানো জাজকেইজনে। তেওঁ সকলো বাংলাদেশী মুছলমানে মিয়া এই ডেফিনেশ্যনটো দিয়া প্ৰথম মানুহজন হ'ল হীৰেণ গোহাঁই। হীৰেণ গোহাঁই যোৱাকালি লিখিছে যে মই যি জোঁৱাইৰ লগত থাকিবৰ কাৰণে 1 মাহৰ কাৰণে মই গ'লোগৈ বুলি লিখিছেনে প্ৰতিদিনৰ? ধন্য বাবা এটা আৰ্টিকল লিখিছে ধুনীয়াকৈ যে মই যি জোঁৱাইৰ লগত লগ পাবৰ কাৰণে মই গ'লোগৈ। ক'ত গ'ল এইটো শব্দ লিখা নাই, আমেৰিকাত গ'লগৈ। তাৰ পৰা বা দিল্লীত, এগৰাকী জীয়েক আমেৰিকা, এগৰাকী জীয়েক তাৰ পৰা দিল্লীত থাকে। তাৰ পৰা এতিয়া লিখিছে যে অসমৰ মানুহে ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, বাকীখিনিয়ে নামিব। তেওঁতো দিল্লীতে গুচি গ'লগৈ, তাৰমানে বাকীখিনিয়ে ৰাজপথত নামিব। এতিয়া আজিকালি আপোনালোকে যিটো জেনজিৰ কথা কয়, এই জেনজিবিলাকে এইখিনি বুজি নাপায় নেকি যে পৰহি লিখিলে এওঁ যে মই যি জোঁৱাইৰ লগত থাকিব গ'লোগৈ, পিছদিনাখন লিখিলে অসমৰ ৰাইজ জঁপিয়াই পৰক। তাৰমানে মই নজঁপিয়াওঁ, বাকীবিলাকে জঁপিয়াব। উল্লেখ্য যে কংগ্ৰেছৰ মাত্ৰ এগৰাকী হিন্দু বিধায়ক জয়ী হৈ অহাক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। এইদৰেই সাংবাদিকৰ সন্মুখত আক্ৰমণাত্মক ৰূপত দেখা গ'ল হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।